তেনেকৈ ই কেঞ্চাৰৰ বীজাণুটো ধ্বংস কৰে। এই হৈছে চাবাস্নিক গ্ৰাছ। সাপে কামুৰিলে তেখেতক যদি খুৱাই দিয়া হয়, তাত লগাই দিয়া হয়, সাপে খুটা মানুহজনো ভাল হয়। আৰু আচলতে মই কওঁ যে মুখ বাচিলেহে জীৱন বাচিব। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া। মই বিমান শইকীয়া ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঘৰ গোলাঘাট জিলা ৩ নং ভোলাগুৰি গাঁৱত। আপোনালোক মৰঙী চাৰিআলি হৈ সোমাই আহিব লাগিব। মৰঙী চাৰিআলি যি দীননাথ হাইস্কুলৰ কাষেদি নুমলীগড় ফালৰ পৰা আহিলে বাওঁহাতে, গোলাঘাট ফালৰ পৰা আহিলে সোঁহাতে আহিব লাগিব। আহি আপুনি 4 কিলোমিটাৰ অহাৰ পিছত বিমান শইকীয়া ঘৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া, বিমান শইকীয়াক পাব। বিমান শইকীয়া ঘৰ হৈছে এই চাবাস্নিক গ্ৰাছ। এই চাবাস্নিক গ্ৰাছটো কি? ই হৈছে মালয়েছিয়া, ইণ্ডিয়াৰ নহয়। এই চাবাস্নিক গ্ৰাছ, চাবাস্নেক মানে সাপ। সাপ মানে কি? সাপে কামুৰিলে তেখেতক যদি খুৱাই দিয়া হয়, তাত লগাই দিয়া হয়, সাপে খুটা মানুহজনো ভাল হয়। যেনেকৈ সাপে খুটা, সাপে কামোৰা বীজাণু ধ্বংস হয়, তেনেকৈ ই কেঞ্চাৰৰ বীজাণুটো ধ্বংস কৰে। এই হৈছে চাবাস্নিক গ্ৰাছ। অকল চাবাস্নিক গ্ৰাছ যে খালেই ভাল হ'ব সেইটোও কথা নহয়। আচলতে খাব লাগিব মানুহে। লগতে বেঙুনীয়া চাউল কিংডম ৰাইচ। বেঙুনীয়া চাউল কিংডমত কি আছে? বেঙুনীয়া চাউল কিংডম ৰাইচত আছে আপোনাৰ কি? কেলছিয়াম, আইৰণ, প্ৰটিন, এণ্টি অক্সিডেণ্ট আছে। চাবাস্নিক গ্ৰাছৰ লগতে বেঙুনীয়া চাউল কিংডম খাব লাগিব। আৰু আচলতে মই কওঁ যে মুখ বাচিলেহে জীৱন বাচিব। সেইমতে মুখো বাচিবলৈ বহুত খাদ্যৰ কথা থাকে। তেনেকৈ ধৰক বহুতে কয় যে চাবাস্নিক গ্ৰাছ আমাৰ ঘৰত আছে, আমি দিওঁ। কিন্তু সেইদৰে চাবাস্নিক গ্ৰাছ খালেই যে কেঞ্চাৰৰ পৰা মুক্তি পাম, চুগাৰৰ পৰা মুক্তি পাম, সেই কথা নহয়। চাবাস্নিক গ্ৰাছৰ লগত কি খাব লাগিব, কেনেকৈ খাব লাগিব, সেইখিনি জানিব বুজিবৰ কাৰণে আপোনালোক মোৰ গুৰিলৈ আহিব লাগিব, গোলাঘাটলৈ। এই মোৰ গোলাঘাটৰ ৩ নং ভোলাগুৰি গাঁও। যেতিয়া আহিলে তেতিয়া মই বুজাই দিম। মোৰ গুৰিলৈ আহিব। কিমান চাবাস্নিক গ্ৰাছৰ গছ কেনেকৈ ভৰি আছে আপোনাৰ মোৰ 2-3 বিঘা মাটি। এই চাবাস্নিক গ্ৰাছ আপোনাৰ এটা মহৰ ঔষধ বুলি ক'লেও ভুল নহয়, কেঞ্চাৰৰ এটা মহৰ ঔষধ। এইটোৱে হৈছে চাবাস্নিক গ্ৰাছ। কিমান এনেকৈ আছে এইখিনি 1-1.5 বিঘা মাটি প্ৰায় চাবাস্নিক গ্ৰাছ আছে।